Hello friends, welcome back to my YouTube channel Farming Knowledge. আৰু হিয়া আজি মোৰ গাহৰি আপোনালোকক দেখাই আছো। 3.5 মাহ হৈ গৈছে গাহৰি পালাটো আৰু এতিয়া যি ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। এইজনী এনেকৈ প্ৰথম হিটটো পাৰ কৰিলে এতিয়া আৰু দ্বিতীয় হিটটো আহিবলৈ কাৰণে ৰখি আছো। দ্বিতীয় হিট আহিলে তাক মোটা গাহৰিৰ লগত ক্ৰছ কৰাই দিম বুলি ভাবি আছো। আৰু এইবিলাক ডাঙৰ হৈ গৈছে। এইবিলাক আৰু 1.5 মাহ বা 2 মাহ পিছতে হিটত আহিব। আৰু এফালে চাব বন্ধুসকল, এয়া মাইকী গাহৰি হয়। এইটোকো হিট আহিবলৈ ৰখি আছো। 2 মাহ মান পিছতে হিটত আহিব। এইটো খাচী গাহৰি ডাঙৰ হৈ গৈছে, 50-60 কেজি মান হৈ গৈছে। আৰু এইটো এটা বৰ ৰাখিছো, তাৰো কমসে কম 60 কেজি মান হৈ গৈছে। আৰু এইটো এটা খাচী গাহৰি, ইয়াৰো বেটটো তেনেকৈ 40 কেজি 35-40 কেজি মান হ'ব। সি খুব ভাল পায় এনেকা ৱালৰ ওপৰত উঠিবলৈ। এইফালে মাজৰ ফালৰ পৰা পাৰ হৈ কিনে এফালে আহি যায়।